তেৰাং ৰংচাৰ্য গোষ্ঠী তৰফৰ ফালৰ পৰা মই এডভাইজাৰ হৈ মই সৰ্বপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি এই প্ৰেছ মিটৰ উদ্দেশ্য হৈছে আমি তেৰাং ৰংচাৰ্যসকলে যিটো দূৰদৰ্শনত আমি যিটো দেখি পালোঁ যে ফুলং নেমচুপি অৰ্থাৎ ফৰিং গাভৰু এইটো আমি চোৱাৰ পিছত আমি সন্তুষ্ট ল'ব পৰা নাই, যিহেতুকে আমাৰ কাৰ্বি গোষ্ঠীৰ সকলৰ ভিতৰতো বেলেগ বেলেগ ফৈদ থাকে। এই ফৈদৰ তেৰাং ফৈদৰ ভিতৰত যিটো ফৰিং গাভৰু অৰ্থাৎ তেওঁলোকে বনাই লৈছে, কিন্তু একচুৱেলি এইটো হ'ল পিছত আমি গোটেইটো চোৱাৰ পিছত তেৰাংসকলৰ হিষ্টৰীয়ে হয়, মানে তেৰাংসকলৰ গল্পৰ ফালৰ পৰাই মানে ইয়াত মানে সম্পূৰ্ণ নকৰাকৈ মানে বুজিব নোৱাৰাকৈ দেখুৱাই দিছে। তে ইয়াত সেইকাৰণে আমি এইটো মানি ল'ব পৰা নাই, যিহেতুকে আমাৰ যিটো গল্প হ'ব লাগিছিল তাৰ ফালৰ পৰা মানে পুৰা বিপৰীত, দিন ৰাতিৰ বিপৰীত। যিজনে মানে তাত এক্ট্ৰেছৰ লগত যিজনে তেওঁৰ জীৱন সংগী হিচাপে তেওঁৰ যিটো আজীৱন বসবাস কৰিব লাগিছিল, তেওঁৰ নহয় মানে আন এজনে মানে সেইজনীৰ লগত মানে বিয়া হৈ মানে সেইখন ঘৰত থকা হৈ গৈছে। সেইকাৰণে আমাৰ যিটো তেৰাং ৰংচাৰ্যসকলক মানে পুৰা বঞ্চিত কৰি দিছে। সেইকাৰণে আমি ল'ব পৰা নাই। সেইকাৰণে আমি আমাৰ ফালৰ পৰা এইটো মানি ল'ব পৰা নাই। কিন্তু তেওঁলোকে যিটো দূৰদৰ্শনে যিটো দেখুৱাইছে, পম্পী হাজৰিকা আৰু কিবা ধীৰেশ ৰংহাই যিটো আমাৰ তেৰাংসকলৰ যিটো গল্প লৈ, যি গল্প আধাৰ লৈ তেওঁলোকে যিটো ফিল্ম নিৰ্মাণ কৰি মানে তাত দেখুৱাইছে, এইটো তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে এইটো গোটেই সমাজক মানে এই তেৰাং ফৈদৰ গল্পটো তেওঁলোকে শুদ্ধভাৱে নহ'লেও যে দেখুৱাই দিছে, তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথাপিও সেইটো গল্পটো যদি তেওঁলোকে ফিল্মখন বনোৱাৰ আগত আমাৰ তেৰাং তৰফৰ ফালৰ পৰা, তেৰাং গোষ্ঠীৰ ফালৰ পৰা যদি লোৱাৰ হ'লে আমি নথৈ আনন্দিত হ'লে হ'ম। কিন্তু এতিয়া আমি আনন্দিত হ'ব পৰা নাই, কিন্তু এইটোৰ বিষয় লৈ। কিন্তু এনেই তেওঁলোকে ফিল্মটো দেখুৱাৰ কাৰণে আমি ভালে পাইছোঁ। এইটোৱে স্ক্ৰিপ্ট ৰাইটাৰ যিটো, আৰু তেওঁলোকক আমি এইটোৱেই ক'ব বিচাৰোঁ যে তেওঁলোকে যদি দেখুৱায় পুনৰ, তেতিয়াহ'লে আমাৰ তেৰাং ফৈদৰ ফালৰ পৰা পুৰা হিষ্ট্ৰীটো মানে গল্পটো লোৱা হ'লে ভাল বুলি আমি ভাবোঁ। কাৰণ যিহেতুকে তেওঁলোকে মানে আন বেলেগ গোষ্ঠীৰ যিটো কাহিনীটো বেলেগ আন এটা গোষ্ঠীৰে যদি কাল্পনিকভাৱে মনে সজা তেনেধৰণে জনসাধাৰণৰ আগত লৈ যোৱাটো ভাল নহয় বুলি আমি ভাবোঁ। সেইকাৰণে ভৱিষ্যতে যদি তেওঁলোকে আকৌ দুনাই যদি সম্পূৰ্ণভাৱে শুদ্ধভাৱে কৰিব বিচাৰে, তে আমাৰ তেৰাং গোষ্ঠীৰ ফালৰ পৰা লোৱাটো আমি বিচাৰোঁ।